শ্ৰদ্ধাৰ ভাগৱত প্ৰেমী ভক্তপ্ৰাণ বাপ বান্ধৱ, আমি সমস্ত জীৱৰ প্ৰতি আমি প্ৰেম সহকাৰে ভক্তি সহকাৰে শ্ৰদ্ধা সহকাৰে প্ৰণাম ধৰিছোঁ। হওক জগত কল্যাণকাৰী কৃষ্ণ গোসাঁই সৰ্বতোপ্ৰকাৰে সকলো মংগলাৰ্থে আমি প্ৰভু ভগৱন্তৰ চৰণৰ প্ৰাৰ্থনা ধৰিছোঁ। কৃষ্ণ গোসাঁই সকলোকে ৰক্ষা কৰক, সকলোকে কৃপাই দৃষ্টি প্ৰদান কৰক। আমি এই ভাগৱতৰ শ্ৰৱণৰ পাক মুহূৰ্তত আমাৰ সংসাৰৰ যিটো বন্ধন, আমি এই বন্ধনমুক্ত হোৱাৰ যিটো উপায়, সেই উপায়টিয়ে আমাৰ ভাগৱতত সন্নিৱিষ্ট কৰা আছে। তাৰে এটি পংক্তি মই গাবলৈ ওলাইছোঁ। ৰাখা 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 মোক মায়াৰ বাহে খাই, প্ৰভু তুমি নাৰাখিলে আৰু ৰাখতা যে নাই, হে সুন্দে মেৰাই পদ্মগুত ওপৰ তুলি, গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি, হে ৰাম ৰাম মাধৱৰ ৰঙা দুই চৰণে ধৰিয়া, কৃষ্ণ কথা ৰস পিও অঞ্জলি হৰিয়া, হে দেখা দেখা বন্ধু হব জীৱৰ বিলাই, কৃষ্ণে নাৰাখিলে আৰু ৰাখতা যে নাই, থাকিবনে হৃদয়ত পূৰ্ণানন্দ হৰি, আশাতেহে আছো কথমপি প্ৰাণ ধৰি, আশাতেহে আছো কথমপি প্ৰাণ ধৰি। কৃষ্ণ। প্ৰভু ভগৱন্তৰ এই বিনন্দীয়া সৃষ্টি কৌটি কালৰ পৰা ধাৱমান, এই পৃথিৱী সৃষ্টিৰ যিটো ৰহস্য স্বয়ং ব্ৰহ্মাদেৱেও তত্ত্ব নাপালে, আৰু সাধাৰণ আমি মনুষ্য হৈ আমি প্ৰভু ভগৱন্তৰ এই বিনন্দীয়া সৃষ্টিৰ কি পাৰা পাম প্ৰভুসকল। তেখেতে প্ৰথম সৃষ্টিৰ আৰম্ভণিতেই মায়া আৰু কাল এই দুটা বস্তুতে স্বজন কৰি লৈছিলে। মায়া নহ'লে তেখেতৰ এই বিনন্দীয় সৃষ্টি কেতিয়াও নচলে বা নাথাকে। আৰু কাল অৰ্থাৎ সময়ে আমাক কাকো ৰেহাই নিদিয়ে, আমি সকলোৱে জানো। গতিকে হে প্ৰভু
ৰাখা ৰাখা প্ৰভু মোক মায়াৰ বাঘে খাই, তুমি নাৰাখিলে মোক ৰাখোতা জানাই। গতিকে প্ৰভু ভগৱন্তৰ এই মায়াত আমি বন্দী হৈ বা আবদ্ধ হৈ আছোঁ। একমাত্ৰ এই মায়াৰ পৰা পৰিত্ৰাণ কৰাৰ গৰাকী প্ৰভু গোবিন্দ কেশৱ কমলাকান্ত অনাদি ঈশ্বৰ প্ৰভু। তেখেতে মায়াৰ পৰা পৰিত্ৰাণ নকৰিলে আৰু আমাৰ গত্যন্তৰ নাই, আমি সকলোৱে জানো। সুন্দে মেৰাই পদ্মপুত ওপৰক তুলি, গজেন্দ্ৰে শৰণ ললে তাহি হৰি বুলি। সেই গজেন্দ্ৰ নামৰ হস্তীটোৰ শৰীৰত 1000 হাতীৰ বল আছিলে। আৰু এসময়ত এই সৰোবৰত যেতিয়া গাহে তেখেতক আক্ৰমণ কৰিলে বা ধৰিলে, আৰু সৰ্বশেষত তেখেতৰ সকলো পৰিয়ালে বিভিন্ন প্ৰকাৰে চেষ্টা চলাই উদ্ধাৰ কৰিব নোৱাৰিলে। সৰ্বশেষত প্ৰভু গোবিন্দই কি কৰিলে, চক্ৰৰে সেই গাহৰ গলটো কাটিলে, কাটি আৰু আপোনাৰ গজেন্দ্ৰক মুক্তি প্ৰদান কৰিলে, আমি সকলোৱে জানো। গতিকে প্ৰভু আমাৰ এই গ্ৰাহ, টকা পইচা, ধন ধন ঐশ্বৰ্য বিভূতি, পুত্ৰ কন্যা পৰিবাৰ সকলোৱে আমি জানো, এইবিলাক একোটা একোটা আমাৰ গ্ৰাহে আমাক আক্ৰমণ কৰি আছে। আৰু এই গ্ৰাহৰ পৰা মুক্তি পাবৰ হ'লে আমি একমাত্ৰ গোবিন্দত শৰণ ল'ব লাগিব। একমাত্ৰ গোবিন্দই হৈছে এই গ্ৰাহৰ পৰা মুক্তি দিয়াৰ গৰাকী। গতিকে সুন্দে মেৰাই পদ্মপুত ওপৰক তুলি, গজেন্দ্ৰে শৰণ ললে তাহি হৰি বুলি। মাধৱৰ ৰঙা দুই চৰণ ধৰিয়া, কৃষ্ণপদৰ ৰস পিউ অঞ্জলি ভৰিয়া। কৃষ্ণৰ কথা আমি যিখিনি সময় গ্ৰহণ কৰোঁ, 1 মিনিটে হওক, আধা ঘণ্টাই হওক, সকলোখিনি কিন্তু আমি কায় বাক্য মনে ঈশ্বৰৰ নাম ল'ব লাগে। অঞ্জলি অৰ্থাৎ আমাৰ যিটো অঞ্জলি, একচুৱেল পানী খালে আমাৰ পিয়া পলাব। আৰু যদি আমি অকণমান এঘাতেৰে যদি পানী খাওঁ তেনেহ'লে আমাৰ পিয়াটো নপলাব। আমি অঞ্জলি ভাবি 2খন হাতেৰে যদি আমি পানীটো গ্ৰহণ কৰোঁ, আমাৰ পিয়াটো পলাব। তদ্ৰূপ আমি কৃষ্ণৰ নামটো অতি সুন্দৰভাৱে প্ৰেম সহকাৰে, ভক্তি সহকাৰে, শ্ৰদ্ধা সহকাৰে লোৱাখিনি সময় ল'ব লাগে। গতিকে এই কথাটিকে এই পদটোৰ জৰিয়তে জনাইছে। আৰু কৈছে, ৰাখা ৰাখা প্ৰভু মোক মায়াৰ বাকে খাই, তুমি নাৰাখিলে মোক ৰাখোতা জনাই। সুন্দে মেৰাই পদ্মপুত ওপৰক তুলি, গজেন্দ্ৰে শৰণ তাহি হৰি বুলি। মাধৱৰ ৰঙা দুই চৰণ ধৰিয়া, কৃষ্ণপদৰ ৰস পিউ অঞ্জলি ভৰিয়া। দেখা দেখা বন্ধুসকল, জীৱৰ বিলাই, হৰি নাৰাখিলে আৰু ৰাখোতা জনাই। একমাত্ৰ এই জীৱৰ আমাৰ যিটো বিলাই, আমাৰ সৰ্বশেষত আমাৰ এই ক্ষিতীয় তেজৰ মৰুদ্বোম, এই পঞ্চভূতৰ শৰীৰটো একমাত্ৰ গোবিন্দহে ৰক্ষা কৰিব লাগিব। প্ৰাণবায়ু প্ৰভু ভগৱন্ত যদি উলিয়াই নিনিয়ে, তেনেহ'লে কাৰো শক্তি নাই এই প্ৰাণবায়ু উলিয়াবৰ। গতিকে তেখেতে সমস্ত এই শৰীৰৰ গৰাকী, আমি তেখেতৰ কিংকৰ। ঠিক তেনেকুৱাকৈ আমি আমাৰ এই শৰীৰটো আমি তেখেতক অৰ্পণ কৰিব লাগে। থাকিবনে হৃদয়ত পূৰ্ণানন্দ হৰি, আশা তেখে আছো কথমপি প্ৰাণ ধৰি। আপোনাৰ ব্ৰজৰ গোপীসকলে যেতিয়া শ্ৰীকৃষ্ণই তেখেতসকলক পৰিত্যাগ কৰি গোকুলৰ পৰা মথুৰালৈকে যাত্ৰা কৰিছিলে, আৰু সেই সময়ত কান্দি কান্দি পৰি পৰি গোপীসকলে কৃষ্ণক বাধা দিছিলে, যাব নালাগে বুলি বিভিন্ন প্ৰকাৰৰ তেওঁলোকে প্ৰাৰ্থনা জনাইছিলে, মিনতি জনাইছিলে। কিন্তু কৃষ্ণই এটি কথা কৈছিলে যে মই যাম আৰু কংসক নিধন কৰিম, মই আকৌ পুনৰ ফিৰি আহিম। কিন্তু তেখেত জগত নিয়ন্তা, জগত স্বজনকৰ্তা, তেওঁ পৃথিৱীৰ ভাৰ সংহৰণ কৰে এই দৈৱকীৰ গৰ্ভত আমাৰ মধ্যলৈকে আহিছে। গতিকে তেখেতৰ এই যিটো মহৎ উদ্দেশ্য, সেই উদ্দেশ্যটোৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে গোপীসকলৰ কথা ৰাখিব নোৱাৰিলে, আৰু তেওঁ আহিব নোৱাৰিলে। কিন্তু পৰম ভকত কৃষ্ণ ভকত গোপীসকলে কি কৰিলে, চিত্ত, আমাৰ মনৰ 4টা বৃত্তি, চিত্তবৃত্তি, মন আৰু অহংকাৰ, তদ্ৰূপ
এই চিত্ৰত গোপীসকলে কি কৰিলে, কৃষ্ণৰ সেই সুন্দৰ ৰূপটো লিপি ল'লে আৰু সেই চিত্ৰত কৃষ্ণক লোৱাৰ কাৰণে তেখেতসকলৰ জীৱ উলিয়াই নিব নোৱাৰিলে। তদ্ৰূপ আমাকো কৈছে, হে ভগৱান, যিমান দিন তোমাৰ পৃথিৱীত আমাৰ আয়ুস আছে, আমাৰ চালমুঠি আছে, আমি যাতে তোমাৰ কৰ্ম কৰি যাব পাৰোঁ, তোমাক যেন চিত্ৰত আমি ধৰি থাকিব পাৰোঁ, তাৰেহে কামনা কৰিছোঁ। থাকিবনে হৃদয়ত পূৰ্ণানন্দ হৰি, আশা তেখে আছোঁ কথম অভিমানত। সেই পূৰ্ণানন্দ হৰি সদায় যিটো আনন্দ, আমাকো তদ্ৰূপ ভগৱন্তই আনন্দ মনে কৃষ্ণৰ ৰূপ দৰ্শন কৰি আমি নিজেই হাঁহিমুখে আনন্দ চিত্তে আমাক পৃথিৱীত বা তেখেতৰ এই বিনন্দীয় সৃষ্টিত বসবাস কৰিবৰ কাৰণে ভাগৱতৰ জৰিয়তে তেখেতে কাহিনীৰ জৰিয়তে আমাক কৈ গৈছে। আমি সকলোৰে প্ৰতি প্ৰাৰ্থনা ধৰিছোঁ, সেই ভগৱন্ত কৃষ্ণ গোসাঁই সকলোকে মংগল কৰক। কৃষ্ণ গোসাঁই, কৃষ্ণ গোসাঁই, কৃষ্ণ গোসাঁই।